প্রহ্লাদ এইবোৰ কথা তোমাক কোনে ক'লে? মইতো কোনোদিনেই হৰিৰ নাম উচ্চাৰণ কৰা নাই। প্ৰহ্লাদ, এই শিক্ষা তুমি ক'ত পালা? হৰি মোৰ ঘোৰ শত্ৰু জানে সকলোৱে। এইবাবে আজিৰ পৰা হত্যে হন্তা পাখণ্ডৰ নাম উচ্চাৰণ নকৰিবা। মুখ বন্ধ কর প্রহ্লাদ। তোর বিদ্যায় ধরে পাখণ্ডর নাম উত্ত হই পিতৃর আদেশ যদি অমান্য করো বারে বারে পুত্র বলে দেখো বলে নো করিম ক্ষমা। উতলাৰ দৰে লৈ যোৱা তোমাৰ গুণৱান পুত্ৰক নহলে আজি